মুখ্যমন্ত্ৰীৰ ভাষ্য চেঞ্জ সলনি হৈ থকাৰ কাৰণে পৰিস্থিতিটো বেয়াৰ ফালে গৈ আছে। মুখ্যমন্ত্ৰীয়ে কোন হত্যাকাৰী কোন হেৰি ক'ব নোৱাৰে, তো এইটো আদালতে ক'ব। মুখ্যমন্ত্ৰীৰ কাম কি, তেখেতৰ গৃহ বিভাগে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব। কোন দোষী কোন নিৰ্দোষী এইটো আদালতৰ, আৰু আদালতৰ প্ৰক্ৰিয়া এতিয়ালৈ আৰম্ভ হোৱাই নাই। এতিয়া যিহেতু মুখ্যমন্ত্ৰী কৈ দিছে হত্যাকাণ্ড বুলি, তে হত্যাকাণ্ডক যিহেতু গমেই পাইছে, অসমৰ ৰাইজক কৈছে, তেনেহ'লে হত্যাকাৰীবিলাকক আনিব লাগে। এখন জাহাজত যদি জুবিন গাৰ্গৰ মৃত্যুটো হোটেলত হোৱা নাছিলে বা ৰাজপথত হোৱা নাছিলে, জুবিন গাৰ্গৰ মৃত্যু হৈছিলে জাহাজত, মাছসাগৰত। সেই জাহাজত আছিলে প্ৰায় 15গৰাকী অসমীয়া, 11গৰাকী থাকে ছিংগাপুৰত, 4গৰাকী থাকে অসমত। তদন্ততটো গোটেইখিনি গ্ৰেপ্তাৰ কৰিব লাগিছিলে। এই ভাগ ভাগ কৰি গ্ৰেপ্তাৰ কৰাৰ কাৰণে অসমৰ ৰাইজ উত্তেজিত হৈ গৈছে। যাৰ বাবে মই 11গৰাকীৰ বিৰুদ্ধে ছিংগাপুৰত যাই গোচৰ দিছোঁ। আপোনালোকে কাগজ পত্ৰ পাইছে সম্ভৱ। তেখেতসকলৰ তদন্ত চলি আছে। আগষ্ট লিন বুলি আমাৰ মোৰ কেছটোৰ ইনভেষ্টিগেশ্যন অফিচাৰ ছিংগাপুৰত, পেৰেলেলি অসমত যি ধৰণে চলি আছে ছিংগাপুৰতো চলি আছে। যিকোনো মুহূৰ্তত তেখেতসকলো হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে। তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰত চলি আছে। কালি মই আমাৰ যিটো ন্যায় গঠন কৰি দিছিল, আয়োগখন গঠন কৰি দিছিলে, গম পায়, তাত মই যাই ক'লোঁ যে যিহেতু মই ছিংগাপুৰত গোচৰ দিছোঁ, আপোনালোকে সেই গোচৰটো শুনিব নাই, কাৰণ এইখন অসমীয়া গঠন কৰি দিয়া আয়োগ, সেইকাৰণে আমি শুনিম। কাৰণ সেই গুৰুত্বৰো সেই কেছটো যিহেতু একেটাই, আপুনি এফিডেভিট শপতনামাৰ যোগে আমাক জনাওক। শপতনামাখন মই কালি পঠিয়াই দিম। ইতিমধ্যে কথা মই হ'ব কিমানজন আছে, 87জন আছে বুলি ক'লে, আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী লৈ পেলাই প্ৰায় 100জন। আজি মই সেইখিনি টিকেটখিনি দিলোঁ। কালি 12টা বজাত তেখেতসকলে চৌটো চাবলৈ যাব, আৰু মই চেষ্টা কৰিম মই আহিব, কাৰণ মোৰ বেলেগ বেলেগ কাৰ্যসূচীও আছে, যাৰ বাবে মই আজি নিজে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক টিকটখিনি ইয়াত দিলোঁ। সেইখিনি আৰু বেলেগ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মইতো যি ধৰণে লাগি আছোঁ আপোনালোকে গম পাইছেই, যে যিহেতু দুখন দেশৰ বিষয়টো আহিছে, অকণমান জটিল হৈ পৰিছে। অসমত বিভিন্ন দল সংগঠনে গোচৰ দিছে, মই ছিংগাপুৰত যাই গোচৰ দিছোঁ। দুইটা গোচৰ সমানিলে তদন্ত চলি আছে। খুব সোনকালে এইটো আইনী প্ৰক্ৰিয়াত আইনী পৰ্যায়টো আৰম্ভ হ'ব। আইনী পৰ্যায় আৰম্ভ হোৱাৰ আগে দোষীবিলাক কিন্তু গ্ৰেপ্তাৰ হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো হত্যা। যদি হত্যা বুলি কৈছে, তেনেহ'লে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। 4গৰাকীক যেনেকৈ গ্ৰেপ্তাৰ কৰিছে, ছিংগাপুৰত থকা 11গৰাকীক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যেতিয়ালৈ গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈ অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটা প্ৰশ্ন থাকি যাব সদায়, যে এখন জাহাজত 15গৰাকী অসমীয়া আছিলে, 4গৰাকীক গ্ৰেপ্তাৰ কৰিলে, 11গৰাকীক কিয় নকৰিলে? সেইকাৰণে মই অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অসমৰ ৰাইজৰ মনটো নাভাঙিব। এই 11গৰাকীক যেনেকাই নওক টানি চুচুৰাই ধৰি আনক। মোৰ FIR দিয়া আছে তাত, আৰু যদি মোৰ কিবা সহায় লাগে মই কৰিম নিশ্চয়। সেই বিষয়ত মই নাযাওঁ। চৰকাৰে চৰকাৰৰ কাম কৰি আছে, মই মোৰ কাম কৰি আছোঁ। কিন্তু আজি যিটো অসমত পৰিস্থিতিৰ সৃষ্টি হৈছে, জুবিন অনুৰাগীয়ে কওক, জুবিন শুভাকাংক্ষীয়ে কওক, জুবিন ফেন ক্লাব কওক, বা ৰাইজৰ কথাই কওক, সকলোৱে কিন্তু মুখ্যমন্ত্ৰীৰ কামত কিন্তু পচন্দ কৰা নাই। মই এনেকুৱা আজিলৈ দেখা নাছিলোঁ, যি মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট দিলে 90% গালি গালাজ কৰে। মই দেখা নাই, কিন্তু ময়ো পোষ্ট দিছোঁ, মোকো সমালোচনা হয়। কিন্তু মুখ্যমন্ত্ৰীক ইমান অশ্লীল ভাষাৰে গালি গালাজ কৰিছে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে বুজি পাইছে নে নাই অসমৰ ৰাইজৰ আৱেগটো মই নাজানো। বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী অকণমান বেলেগ পৰিস্থিতি ল'ব লাগিছিল। সেইকাৰণে এটা কথা আপোনালোকে নিশ্চিত থাকক, ন্যায়িক যিটো এতিয়াতো তদন্ত চলি আছে পুলিচৰ তাত, কাৰোবাক গ্ৰেপ্তাৰ কৰিছে, কাৰোবাক সন্দেহত কৰিছে, কাৰোবাক এৰি দিছে, কিন্তু আদালতৰ মজিয়াত তেতিয়ালৈ গোচৰটো যোৱাই নাই। এতিয়া আদালতৰ মজিয়াত যেতিয়া যাব, সেইখিনি সময়তো কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে, বা তাৰ আগতো কৰিব পাৰে। কিন্তু ভাগ ভাগকৈ গ্ৰেপ্তাৰ কৰাটো কিন্তু কোনো সমৰ্থন কৰা নাই, যাৰ বাবে মই ছিংগাপুৰত যাই গোচৰ দিব লগা হৈছে।